নমস্কাৰ এভৰিৱান চাকৰিৰ বিজ্ঞাপনলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ নতুন চাকৰিৰ বিজ্ঞাপন কোনো ধৰণৰ ইয়াত পৰীক্ষা দিব নালাগে ডাইৰেক্ট চাকৰি ৱাক এণ্ড ইণ্টাৰভিউ এইটো প্ৰাইভেট জব হয় আৰু তামোলপুৰৰ পৰা আহিছে এপ্লাই ডেট আৰু লাষ্ট ডেট চাই লওক কিমান ইয়াতে আপোনালোকৰ ডাইৰেক্ট ৱাক এণ্ড ইণ্টাৰভিউ হ'ব গতিকে ইচ্ছুক কেণ্ডিডেটসকলে এই এডভাৰটাইজটো আপোনালোকে PDF কৰি ডাউনলোড কৰি ল'ব নাইবা যদি কিবা কাৰণত আপোনালোকে এডভাৰটাইজটো নাপায় মোক কমেণ্টত কমেণ্ট কৰিব মই আপোনালোকক PDF কৰি দি দিম গতিকে চাওক নতুন চাকৰিৰ বিজ্ঞাপন হয় জুলাই মাহৰ এইটো বৃহৎ নিযুক্তি কোনো ধৰণৰ পৰীক্ষা দিব নালাগে ইয়াতে ডাইৰেক্ট আপোনালোকৰ চাকৰি হ'ব চাওক এডভাৰটাইজটো কনফিডেন্ট একাডেমি তামোলপুৰ ৰিকুৱাৰমেণ্ট ইয়াতে দুটা পোষ্ট আছে PGT পোষ্ট কনফিডেন্ট একাডেমি তামোলপুৰ ৰিকুৱাৰমেণ্ট 2026 ইয়াতে দুটা PGT পোষ্ট খালি আছে গতিকে এটো প্ৰাইভেট জব ইন তামোলপুৰ প্ৰাইভেট জব ইন ফেকাল্টি জব ইন আসাম ইয়াতে নেম অফ পোষ্ট PGT ইয়াতে পোষ্ট আছে কিমানটা দুটা টোটাল পোষ্ট আছে দুটা ইয়াতে সাবজেক্ট চাওক কেমিষ্ট্ৰি এণ্ড ম্যাথমেটিক্স পে হ'ব ইয়াতে আপোনালোকৰ এজ লিমিট ধৰি দিছে 25 বছৰৰ পৰা 55 বছৰলৈ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে চাওক ইয়াতে কোৱালিফিকেশ্যন লাগে MC BTech MTech from required institutes minimum 2 years experience থাকিব লাগিব ইয়াতে আপোনালোকৰ 2 বছৰৰ অভিজ্ঞতা থাকিব লাগিব টিচিং সিনিয়ৰ সেকেন্ডাৰী লেভেল গতিকে আপোনালোকৰ 2 বছৰৰ এক্সপেৰিয়েন্স লাগিব মিনিমাম আৰু কোৱালিফিকেশ্যন হৈছে MSc BTech আৰু MTech যিকোনো ইনষ্টিটিউট ইয়াত এপ্লাই কৰিব গলে আপোনালোকৰ কোনো ধৰণৰ পে কৰিব নালাগে হাউ টু এপ্লাই ফৰ কনফিডেন্ট একাডেমিক তামোলপুৰ ৰিকুৱাৰমেণ্ট চাওক ইয়াতে আপোনালোকে এইটো মেইল কৰিলে হৈ যাব ইয়াতে চাওক নাইবা আপোনালোকে এইটো হোৱাটছআপ নম্বৰত মেছেজ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰে লাষ্ট ডেটটো দিয়া আছে 13 জুলাই গতিকে আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক যেহেতু লাষ্ট ডেট আহি পালেহি 30 জুলাই আপোনালোকৰ এইটো লাষ্ট এপ্লাই ডেটটো 30 জুলাই চাওক গোটেইখিনি আকৌ এবাৰ দেখাই দিছো ইচ্ছুক কেণ্ডিডেটছ কিবা সুধিব লগা থাকিলে মোক কমেণ্টত কমেণ্ট কৰিব চাওক ইয়াতে গোটেইখিনি দিয়া আছে পোষ্টৰ সংখ্যা দুটা পোষ্ট আছে ইয়াতে PGT কেমিষ্ট্ৰি আৰু ম্যাথমেটিক্সত এক্সপেৰিয়েন্সও লাগিব মিনিমাম 2 বছৰ ইয়াতে আপোনালোকৰ বয়সটো 25 বছৰৰ পৰা 55 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব